আজিকালিৰ সময়ত কেতিয়াবা কেউজন মানুহৰ পৰা শুনা যায় বিজেপিক লৈ যদি কিবা ভুল দেখা পায় কথা কবা তেন্তে তুমি মিয়া। এইটো একেবাৰে ভুল ধাৰণা। বিজেপি কোনো সাৰ্টিফিকেট নহয়। বিজেপি কেৱল এটা পলিটিক্যাল পাৰ্টি। ঠিক যিমান অসমত কংগ্ৰেছ, আম আদমি পাৰ্টি, অসম গণ পৰিষদ, UDF, অসম জাতীয় পৰিষদ আছে তেনে পাৰ্টিক সাপোৰ্ট কৰিব পাৰি, ক্ৰিটিসাইজো কৰিব পাৰি। এইটো নৰ্মেল ডেমক্ৰেটিক প্ৰসেস হয়। এইটো যদি কোনো ভুল দেখি কথা নকলো তেন্তে সেইটো ব্লাইণ্ড সাপোৰ্ট হল। ভগৱানে দুটা চকু দিছে কিয়নো সত্য দেখিবলৈ। তথ্যৰ ওপৰত ভিত্তি কৰি সমালোচনা কৰা মানে কোনো জাতি ধৰ্মৰ সাৰ্টিফিকেট লোৱা নহয়। বিজেপিক সাপোৰ্ট নকৰিলে মিয়া হ'ব লাগে বুলি কোৱা এইটো কথা একেবাৰে বেয়া আৰু ভুল ধাৰণা হয়। আৰু বিজেপিক সাপোৰ্ট নকৰিলে মিয়া হয় বুলি কোৱা এইটো ব্লাইণ্ড ফলোৱাৰৰ কথা হয়। ব্লাইণ্ড ফলোৱাৰ সেন্সিবল নাগৰিকৰ কথা নহয়। বিজেপি কেৱল এটা পাৰ্টি, সাৰ্টিফিকেট নহয়। সেয়েহে থটফুল হওক, ব্লাইণ্ড ফলোৱাৰ নহওক, সত্য চোৱা আৰু সত্য কোৱা। জয় আই অসম।